নমস্কাৰ 24 লাইভ চাইৰকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই পলাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ সক্ৰিয় হ'ব নেকি সশস্ত্ৰ বাহিনী অসমে আকৌ পূৰ্বৰ দৰে দিন দেখিব লাগিব নেকি ৰাজ্যত বিভিন্ন ঠাইত বোমা সংস্থাপন কৰাৰ দাবী তুলিছিল আলফা স্বাধীনে স্বাধীনতা দিৱসৰ দিনটোতে ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰাৰ দাবী তুলিছে আৰু তাৰ পিছতে অসম আৰক্ষীয়ে ইতিমধ্যে বিভিন্ন স্থানত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰিছে আৰু এই ঘটনাৰ পিছতে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন কামত অধিক মন দিছে বুলি তেওঁ উল্লেখ কৰিছে আন কামত অধিক মন দিয়াৰ বিপৰীতে নিজৰ কামত অধিক মন দিয়ক আৰু তাৰ লগতে গৃহ বিভাগকো তেওঁ সমালোচনা কৰিছে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ বিশেষ খবৰ নিজৰ দায়িত্বৰ পৰা আঁতৰি আন কামত ব্যস্ত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্বৰ পৰা তেওঁ আন কামত ব্যস্ত হৈ আছে 25টাকৈ স্থানত বোমা সংস্থাপন কৰাৰ পিছত গৃহ বিভাগৰ অস্তিত্ব নাথাকে লাভ জেহাদ ফ্লাড জেহাদৰ পৰা আঁতৰি নিজৰ কামত গুৰুত্ব দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমে আকৌ আগৰ দৰে ভয়াবহ পৰিস্থিতিৰ মুখামুখি হ'ব নিবিচাৰে বুলি উল্লেখ কৰিছে গৃহ বিভাগৰ 100% চূড়ান্ত বিফলতা দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত স্বাধীনতা দিৱসৰ দিনটোত বোমা স্থাপন কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্বাধীনতা দিৱসৰ দিনটোত বোমা স্থাপন কৰা সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এক সংবাদ মেল যোগে তেওঁ এক সংবাদ মেল সম্বোধন কৰিছিল আৰু এই সংবাদ মেলত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে তেওঁ পুনৰ কৈছে যে অসমত পুনৰ সক্ৰিয় হ'ব নেকি সশস্ত্ৰ বাহিনী কিয়নো ইতিমধ্যে স্বাধীনতা দিৱসৰ দিনটোতে আলফা স্বাধীনৰ তৰফৰ পৰা এক পেজ বিবৃতি যোগে তেওঁ এই কথা জনাইছিলে যে ৰাজ্যৰ বিভিন্ন স্থানত কেইবাটাও বোমা সংস্থাপন কৰা হৈছে আৰু এই বোমাসমূহ থকাৰ খবৰ লাভ কৰাৰ পিছতে অসম আৰক্ষীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে হস্তম হৈ পৰিছিলে গৃহ বিভাগ আৰু বিভিন্ন ধৰণে তেওঁলোকে তন্নকৈ পৰীক্ষা চলাইছিলে আৰু এই পৰীক্ষাসমূহৰ পিছত বা বিভিন্ন ধৰণে অভিযান চলোৱাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইত বোমা সদৃশ কেইবাটাও সামগ্ৰী উদ্ধাৰ কৰাও পৰিলক্ষিত হৈছে আৰু এই সমগ্ৰ ঘটনাবোৰৰ পিছতে ভূপেন বৰাই কৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কামত অধিক গুৰুত্ব দিয়ক বা অধিক মন দিয়ক তেওঁ নিজৰ প্ৰয়োজনীয় কামৰ পৰা আঁতৰি আন কামত তেওঁ যথেষ্ট মন দিছে তেওঁ লাভ জেহাদ ফ্লাড জেহাদ কৰাৰ বিপৰীতে অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি সেই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেওঁ গুৰুত্ব দিয়ক আলফা স্বাধীনসকলে যি এনেধৰণৰ কাম কৰিছে সেই সকলো ঘটনা সন্দৰ্ভত তেওঁ এনেদৰে নিজৰ মন্তব্য প্ৰকাশ কৰিছে তেওঁ কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ হকে কাম কৰিবলৈ তেওঁ গুৰুত্ব দিয়ক লাভ জেহাদ ফ্লাড জেহাদৰ পৰা আঁতৰি থাকক আৰু তাৰ লগতে তেওঁ গৃহ বিভাগৰ কথাও কৈছে গৃহ বিভাগৰ 100% কালিৰ দিনটোত চূড়ান্ত বিফলতা দেখিবলৈ পোৱা বুলি কৈছে তেওঁ কিয়নো কালিৰ দিনটোত আলফা স্বাধীনৰ তৰফৰ পৰা আচলতে বোমা সংস্থাপন কৰা কথা কোৱাৰ পিছতহে গৃহ বিভাগে সেই বোমাবোৰ বিচাৰি উদ্ধাৰ অভিযান চলাইছিলে তাৰ আগত কোনো ধৰণে তেওঁলোকে নিজৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ হস্তম দেখিবলৈ পোৱা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰিছে আৰু তাৰ লগতে তেওঁ কৈছে যে অসমে আকৌ আগৰ দৰে ভয়াবহ পৰিস্থিতি নিবিচাৰে অসমে শান্তি বিচাৰে অসমত শান্তি সম্প্ৰীতি থাকক এনেদৰে তেওঁ উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত তেওঁৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো প্ৰথম যেতিয়া 26 জানুৱাৰীত পতাকা উত্তোলন কৰিছিল তেতিয়া আলফাই প্ৰথমবাৰৰ কাৰণে আলফা জন্ম হোৱাৰ পিছত স্বাধীনতা দিৱস বৰ্জন কৰা নাছিলে আৰু পৰৱৰ্তী সময়ত আমি সকলোৱে আশা কৰিছিলোঁ যে আলফাৰ বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে এসময়ত আলফাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক সক্ৰিয় আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিব কিন্তু আমি দেখিলোঁ যে সেই গোটেই বিষয়টো লৈ পেলাই ৰাজনীতি কৰা হ'ল আলফাৰ শিবিৰত পুলিচৰ চোৰাংচোৰাক হত্যা কৰা হ'ল আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পালেগে যে তাহানিৰ সেই যিবিলাক দিন অসমৰ ৰাইজে পুনৰ ঘূৰাই নিবিচাৰে তেনেকুৱা এটা পৰিৱেশৰ ফালে যাতে আমি গতি কৰিছোঁ
মই ভাবোঁ যে আলফাৰো অলপ শুভবুদ্ধি হৈছে যে বোমখিনি স্থানে স্থানে ৰাখি চৰকাৰক খবৰ দিলে ডিএক্টিভেট কৰিবৰ কাৰণে, যিটো কাৰণে এটা মহা বিপদৰ পৰা আমি অসমবাসী ৰক্ষা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম যে আপুনি ফ্লাড জেহাদ, লব জেহাদ, ফাৰ্টিলাইজাৰ জেহাদ এই ধৰণৰ কথা বতৰাৰে নিজৰ আচল দায়িত্বৰ পৰা হাত সাৰিবলৈ চেষ্টা নকৰি এই বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে বিজেপি চৰকাৰৰ যিটো কমিটমেণ্ট আছিল সেই কমিটমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই আপুনি পদক্ষেপ গ্ৰহণ কৰক। আমি অসমক পুনৰ অশান্ত হোৱাটো কোনো কাৰণত নিবিচাৰোঁ, অসমৰ মানুহৰ জীৱন সম্পত্তি অনিষ্ট হোৱাটো নিবিচাৰোঁ, আৰু অসমৰ যিটো আৰ্থ-সামাজিক পৰিৱেশ সেইটো কোনো পৰিস্থিতিত আমি বিনষ্ট হোৱাটো নিবিচাৰোঁ। আৰু এইটোৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বত থকা গৃহ বিভাগৰ 100% বিফলতা নিকৃষ্টভাৱে প্ৰমাণিত হ'ল। কাৰণ 25টাকে বোমা যদি অসমত প্লেচ কৰিব পাৰিছে, স্থাপন কৰিব পাৰিছে, তে ক'ৰবাত গৃহ বিভাগ আছে বুলি বা গৃহ বিভাগ সক্ৰিয় আছে বুলি আমাৰ মনে নধৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাকৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিলে ৰাজ্যখনৰ বিপদ হ'ব।